হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ ভিডিঅ' আৰু আজি আমি গৈ আছোঁ বৰ্তাহঁতৰ ঘৰলৈ বুলি আৰু গৈ থাকোঁতে চাওকচোন চাৰিওফালে একদম সেউজীয়া ইমান যে ধুনীয়া লাগিছিল পৰিৱেশটো আৰু এইফালে হৈছে আমাৰ মা আৰু কিনাৰত হৈছোঁ এইফালে মই আগফালে আছে পাপা আৰু ভাইটি আমি চাৰিটা গৈছোঁ আৰু কি কাৰণত গৈছোঁ আপোনালোকক কোৱাই নাই নহয় আজি হৈছে আমাৰ সোণমানুৰ অন্নপ্ৰাশন সোণমানু হৈছে মোৰ ভতিজা আৰু এতিয়া নিয়মবিলাক ষ্টাৰ্ট হৈছে আৰু তাক প্ৰথমবাৰৰ কাৰণে মোমায়েকে ভাত মুখত দিছিল আচলতে মোমায়েকে ফাৰ্ষ্টে খুৱাব লাগে যে সেইকাৰণে আৰু মোমায়েকে খোৱাৰ পাছতে বাকী সকলো মানুহে অলপ অলপকৈ নিয়ম কৰি দিছিল এইফালে বৌয়ে খুৱাই আছিল আৰু আমাৰ মাও এইফালে খুৱাই দিলে আচলতে ময়ো খুৱাইছিলোঁ কিন্তু মায়ে ভিডিঅ'টো কৰিব নাজানিলে এইফালে দাদাহঁত আহি পালেহি যোৰহাটৰ পৰা দাদা পেহা আৰু জেঠু আৰু তেওঁলোকেও নিয়মটো কৰি ল'লে সি আচলতে খাব পৰা নাই কিন্তু অকণমান পায়সকে চেলেগাই দিছে এইফালে আমাৰো খাব হ'লেই খাই লৈ অলপ সোণমানুক লৈ ল'লোঁ যিহেতু বহুত দিনৰ মূৰত লগ পাওঁ তাক আৰু এইফালে চাওকচোন তাৰ যে একেবাৰে আমনি নাই সকলোৰে কোচলৈ যায় তাৰপিছত আমিও ঘৰলৈ বুলি ওলাই দিলোঁ আহি থাকোঁতে ইমান ধুনীয়া লাগিছিল চাওকচোন কলজোপাত কলফুলটো যি ধুনীয়াকৈ লাগি আছিল তাৰপিছতে গৰম যিহেতু সেইকাৰণে আইচক্ৰীম এটা খাই ল'লোঁ আজিলৈ ইমানেই বাই